এভৰিৱান গুড মৰ্নিং নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাহঁতৰ ঘৰৰ পৰা। যোৱাকালিয়ে আহিলোঁ আৰু আজি সঞ্জুহঁত আহি আছে। আমি আজি পোৱালিকেইটাক অকণমান ফুৰাবলৈ নিম বুলি ভাবিছোঁ। গৰম বন্ধ দিলে গৰমৰ কোবত মানে একদম ওলাব নোৱাৰি ঘৰৰ পৰা। কালি আজি বতৰটো ঢেলেকা, কিন্তু আমাৰ ইফালে বৰষুণ অহাই নাই। এতিয়া সিহঁতক আজি মাতিছোঁ, তোমালোকে গোটেইকেইটা আহা। ভণ্টিও আহিছে। আমি ওচৰতে অকণমান ফুৰিবলৈ যাম, ঘৰতে অকণমান ৰন্ধা বঢ়া কৰি আৰু পোৱালিকেইটাক অকণমান উলিয়াই নিনিলেও সিহঁতৰ মনটো বেয়া হৈ থাকে। সেইকাৰণে ভাবিছোঁ আজি অকণ উলিয়াই লৈ যাওঁ, লোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া অকণমান ৰন্ধা বঢ়াত ভণ্টিও লাগিছে। ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপাছত বনাওঁ আৰু চিম্পুলকৈ। পোৱালিবিলাকে ভাল পোৱা বস্তুকে বনাম আজি, তাকে বনাই মেলি লৈ যাম, দেখাই যাম। ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব। বহুত দিন লং ভিডিঅ' তেনেকৈ দিব পৰা নাই আৰু সেইকাৰণে এতিয়া বৰষুণ এটুপ দুটুপ পেলাইছে বাৰু। বৰষুণটো লাগে এতিয়া খেতিপথাৰৰ কাৰণে। সেইকাৰণে আজি সন্ধিয়ালৈ আকৌ ঘৰলৈ যাম। কাইলৈ পৰা আমাৰ সম্ভৱ পথাৰৰ কাম আৰম্ভ হ'ব, বোকা দিব কাইলৈ। বতৰটো দেখিছেনে? এইয়া মাৰ ঘৰৰ বতৰটো, এইয়া চাৰিওফালৰ পৰিৱেশ। বৰষুণটো যোৱাকালিও এনেকুৱাই কৰি আছিলে বতৰটো, কিন্তু আজিও এনেকুৱা। এতিয়া চব গা চা ধোৱাত ব্যস্ত হৈ আছে মানুহবিলাক। এয়া আমাৰ মন্দিৰ, এই আগফালৰ চোতালখন। এতিয়া এয়া তাকে এতিয়া অকণমান লাগোঁগৈ। চিলি চিকেন আৰু চিলি পনীৰ বনাবলৈ এইখিনি যোগাৰ কৰি লৈছোঁ। ভণ্টিয়ে মাছ মাংস নাখায়, সেইকাৰণে পনীৰ বনাবলগীয়া হৈছে। আৰু কাষ্টাৰ্ডকণ মই বনালোঁ আৰু গমায়ে ফুচকাখিনি ভাজি আছে। ভণ্টিও লাগিছে আৰু তিনিজনী মিলাই লৰালৰি কৰি ৰন্ধা বঢ়াত লাগি যাওঁ। হেল্ল' এভৰিৱান, এতিয়া ৰন্ধা বঢ়াখিনি হৈ গ'ল আৰু কি কি বনালোঁ তাত গৈ দেখুৱাম আপোনালোকক। আৰু ৰেচিপিকেইটা এইটো ভিডিঅ'ত শ্বেয়াৰ কৰা নাই, থুলমূলকৈ অকণমান দেখাম বাৰু। আৰু শ্বৰ্ট ভিডিঅ'ত ৰেচিপিকেইটা শ্বেয়াৰ কৰিম। আৰু এইটো ভিডিঅ'ৰ ৰেচিপিকেইটা দিলে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইমান গপগপীয়া গৰম মাৰিছে নহয়। ৰাতিপুৱাই মানে ইমান ঢেলেকা কৰি আছিলে, এতিয়া আকৌ ৰ'দটো ৰেঙাৱা নিচিনা কৰিছে, কিন্তু বিৰাট গৰম উঠিছে। এতিয়া চনুহঁত আহি পোৱা নাই, সিহঁত আহি পালেই আমি যাম আৰু। গাড়ীত বস্তুখিনি উঠোৱা হৈ গ'ল, এতিয়া আমি পূৰা ওলাইছোঁ আৰু সিহঁত আহি পাবহি। এতিয়া আমাৰ এই পাৰ্টি ওলাইছে আৰু এইগৰাকী ওলাইছে। হয়তো কাপোৰ পিন্ধাই নাই, মা থাকিব ঘৰত। চব গৰমত পৰি পৰি আছে। হানি মাইনাও ওলাই আছে, তাই মাকৰ সৈতে ওলাই আছে। হানি মাইনা এইজনী, হানি মাইনা ককায়েকে গোৱাৰ পৰা এযোৰ ড্ৰেছ আনি দিছিলে, তাকেই পিন্ধিছে আজি ধুনীয়াকৈ। তাই দেখিছেনে, এয়া কিবা ঘাঁহৰ নিচিনা হৈ গ'ল। এতিয়া অকণমান ভাল পাইছে আৰু। এনেই কেনেকুৱা হৈ আছিলে, কফুৰ নাৰিকল তেল লগাই আছোঁ, হৈ যাব দেই। আজি হানি মাইনাৰ চুলিকেইডাল বান্ধি দিছোঁ। এই ধুনীয়াকৈ ধুনু ধুনুকৈ ওলাইছে। এতিয়া আমাৰ ধুনু মাইনা এতিয়া ফুৰিবলৈ যাব। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ, এতিয়া গৈ থাকোঁ। ইহঁত ৰাস্তাতে ৰখিছে। আমি এতিয়া গৈ থাকোঁ ফুৰিবলৈ। ইহঁতখিনি ৰাস্তাত এইফালে নোসোমাই আৰু সিফালৰ পৰাই যাম, ৰাস্তাত ৰখি আছে। ব'লক গৈ থাকোঁ। আহি পালেহি থাকোঁ এতিয়া ন, আমি ফুৰিবলৈ গৈ থাকোঁ। কোনখিনি পাওঁ আপোনালোকক দেখাম বাৰু, ব'লক। এইটো ডক্তৰৰ ঘৰ। আমাৰ হানি মাইনাই ডক্তৰৰ ঘৰো চিনি পায়। ৰুই আছে এইফালে পথাৰত, এইফালে কোলা পৰিছে, এইফালে राम तपस्वी राजा तीनों के काज सकल तुम साजा और मनोरथ जो कोई लावे सोई अमृत जीवन फल पावे रघुपति के दास तुम्हारे भजन नाम को पावे जन्म जन्म के दुख बिसरावे अंत काल रघुपरपुर जाए जहाँ जन्म कर भक्त आए और देवता। আমি হনুমান চালিসা মাতি মাতি আহি আছো। হনুমান বাবাক একদম পুৰা স্মৰণ কৰি আমি আহি আছো। আজি আমি অৰুণাচলৰ পিনে আহি আছো ফুৰিবলৈ। এই বান্দৰ ওলাইছে। এই শালবাৰীখনত বহুত বান্দৰ। ৰাস্তা কাণতে মানুহবিলাকে চবেই কিবা কিবি খাবলৈ দিয়ে। আৰু আমাৰ লৰালৰি হ'ল, কিবা এটা আনিবলৈও নহ'ল। এই বান্দৰবিলাক ক'ত ভিতৰ পিনেহে আছে, ৰাস্তা পিনে ইমান নাই। এয়া গৈ থাকোঁ বাৰু, ব'লক। 12 মাইলৰ ব্ৰিজৰ ওচৰত ৰখিছোঁ। ইয়াতে বহি চবেই আইচক্ৰীম অকণ অকণ খাই লওঁ, তাৰপাছত আৰু আকৌ গৈ থাকিম আৰু। আইচক্ৰীম দীপ আৰু নোখোৱা কিয়? ভাল লগা নাই? আমাৰ ফুৰাতকৈ বেছি খোৱাটো বেছি হয়।
গোৱা পিকচাৰ অৰুণাচলৰ এই দৃশ্যটো দেখিছেনে কি ধুনীয়া লাগিছে নহয় বা একেবাৰে মনোৰম দৃশ্য আৰু বৰলি নদী প্ৰাকৃতিক সৌন্দৰ্যৰে একদম ভৰপূৰ আৰু এইখন জেগা আৰু বিউটিফুল ন ইমান ধুনীয়া বিউটিফুল ন হানি মাইনা আমি এতিয়া আহি লুমিং ৱাটাৰফল পাইছোহি यहीं से लेके चलते वहाँ कहाँ खाना है गाड़ी हो गया है এই ৱাটাৰফলটোত প্ৰত্যেক বছৰে আহোঁ আজি যোৱা বছৰ আহি গা ধোৱা নাছিলোঁ আজি অকণ গৰমত থাকিব নোৱাৰি চবেই অকণ নামি পেলাই গা ধুলোঁ পোৱালি জীয়ালি অকণমান এনজয় কৰিলে এতিয়া ৰান্ধি বাঢ়ি লৈ আহিছোঁ যেতিয়া ঘূৰি যাওঁতে খাই যাম ফুচকা লৈ আহিছিলোঁ চবেই ফুচকা খাই শেষ এতিয়া লাষ্টত আমি খাই আছোঁ এতিয়া ভিডিঅ' কৰা নহ'লে খোৱাত মানে গাটো ধুই আহি ফুচকাটো বুঢ়ী খাই পৰিছে ফুচকাটো বুঢ়ী খাই পৰিছে আমি টিপিৰ ঝৰ্ণাৰ পৰা গা চা ধুই মেলি আহি আছোঁ আহি পেলাই ভালুকপুঙত সোমাইছোঁ ইয়াত ধেৰ পিকনিক পাৰ্টি আছে আমি ৰন্ধা বঢ়া ঘৰতে কৰি আহিছোঁ এতিয়া ইয়াতে বহি চবেই খাম আৰু অলপ গছৰ তলত ছাঁ জেগাত ভণ্টিহঁতে অকণমান জেগাকণ চিজিল কৰিছে এতিয়া আমি ভাতৰ যোগাৰ কৰিছোঁ ভাত বাঢ়োঁ আৰু বনাই যেতিয়া আনিছোঁ ভাত এয়া ৰাইচ কুকাৰত সেইকিলে হটকেছটোতে লৈ আহিছোঁ তোমাৰতো পিছত লাগিলেহে দিম দেই নিজে নিজে খাবা দেই এয়া লৈছোঁ পনীৰ চিলি এয়া চিলি চিকেন ভাত কক সঞ্জু কেনেকুৱা হৈছে হা শিৱাংশ কেনেকুৱা হৈছে হানি কেনেকুৱা হৈছে ইহঁত দুটাই এইখিনিতে বহি খাইছে এতিয়া আমাৰ ৰাইজে খোৱা হ'ল এতিয়া আমি খাই আছোঁ মই এয়া চিলি চিকেন ভাত পনীৰ খোৱাই হ'ল চবেই ভাগে ভাগে এয়া খাই আছে কাৰোবাক খানাটো কেনেকুৱা হ'ল দেই মানুহ খাই আমাৰ পোৱালিকেইটাও একে ধুনীয়াকৈ খাইছে আৰু চবেই প্লেট খালী কৰি খাইছে এয়া খোৱা বোৱা হৈ গ'ল এতিয়া লাষ্টত মিঠা খাম এতিয়া কাষ্টাৰ্ড খাম এয়া ড্ৰাই ফ্ৰুট মিলাই থৈ আহিছিলোঁ এতিয়া কল ইয়াতে মিলাই লৈছোঁ এতিয়া এইখিনি ধুনীয়াকৈ ডাঠ হৈ গ'ল এয়া চাওকচোন কিমান ধুনীয়াকৈ এতিয়া এইখিনি খাম কাষ্টাৰ্ডখিনি ধুনীয়া হৈছে এতিয়া ফ্ৰিজত থোৱা নিচিনা হৈছে একেটা দিয়া হ'ল এতিয়া মই খাওঁ এয়া এতিয়া চবকে দিয়া হৈ গ'ল চৰিয়াত খাই আছে এতিয়া আমি খাই বৈ ঘৰমুৱা হৈছোঁ এতিয়া ভণ্টিও ঘৰলৈ যাবগৈ লাগে ময়ো ঘৰলৈ যাব লাগে সেইকাৰণে বেছি দেৰি কৰা নাই আৰু এতিয়া 4টা বাজিলে 4টামান বাজিছে অঁ 4টা বাজি গ'ল হানি মাইনা মোৰ লগত এয়া হানি মাইনা আমি ঘৰ পাইছোঁহি এতিয়া হানি মাইনা শুলে একদম পুৰা তাই মানে আমাৰ লগত আগে জামুগুৰিলৈ যায় এতিয়া তাৰপিছত জেঠীমাকৰ ঘৰলৈ যায় এতিয়া ঘৰত নোসোমায় তেনেকৈ কৈ তাই টোপনি গ'ল আজিৰ ভিডিঅ'টো কেনে পালে জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বা